সেইদিনা গৌৰৱ গগৈ মোৰ সমষ্টিত আহিছে, ৰাইজে খেদাইছে, আপোনালোকে দেখা পাইছে। সেই ইৰিগেশ্যনৰ স্কিমটো ধুনীয়া আমাৰ ইয়াত স্থানীয় ৰাইজে যিটো হাবি তেখেতে অথনি কৈছে ৰাজেন কাথাৰে এই বৰ্তিমেন নেকি তেখেত কৈছে ইয়াত হাজাৰ পৰিয়ালবিলাকে ইয়াত খেতি কৰা সুবিধা পাইছে সেই ইৰিগেশ্যনত থকা আৰু সেই ইৰিগেশ্যন নামতে কেছ দিছে, হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কেছ দিয়া হৈ গ'ল। কাৰ্বি আংলঙত যিমানখিনি ইৰিগেশ্যনৰ স্কিমৰ কেছ দিছে 7টা PIL কেছ আছে, সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ পৰা ক্লিন চিট দিয়া হৈ গ'ল। হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ক্লিন চিট দিয়াৰ পিছত গৌৰৱ গগৈ কোন হয়? কোৰ্টৰ পৰা ওপৰত যাব। গুৱাহাটী হাইকোৰ্টে ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কমিটি বহাইছে হাইকোৰ্টৰ পৰা। ইয়াত মই 2 বছৰমান আগতে আপোনালোকৰ মই কাছা ষ্টেডিয়ামত প্ৰেছ মিট দিছিলোঁ, এই হাইকোৰ্ট ক্লিন চিটৰ অৰ্ডাৰো আপোনালোকে দেখুৱাইছে। এয়া হাইকোৰ্ট সুপ্ৰিম কোৰ্ট 2টা অৰ্ডাৰ আছে, 7টা PIL কেছত ক্লিন চিট দিয়াৰ পিছত গৌৰৱ গগৈ অহাৰ লাভ কি আছে? তথাপিও কয় যে তেখেতে বিজেপি ঘৰুৱাই ছিংগাপুৰত পঠাম। ৰাইজেই দিব, ব্যক্তিগত হৰাব পাৰিব নেকি? ব্যক্তিগত আজি আপোনালোকে চাবে কাৰ্বি আংলঙতো টাউন কমিটিৰ পৰা আৰম্ভ কৰি লেম্পছৰ পৰা আৰম্ভ কৰি MEC কাউন্সিল MLA MP শূন্য আছে তাতে কংগ্ৰেছ, হয়নে নহয়? আপোনালোকে দেখা পাইছে। আজি কংগ্ৰেছ আৰু PSLC মিলি মোৰে সমষ্টি হয় 300+ পৰিয়ালে ইয়াত কংগ্ৰেছ আৰু PSLC দল ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰা হৈছে। সেই যোগদানৰ কাৰ্যসূচীতে আছে, বেলেগ নহয়। গতিকে ইয়াত ৰং ক্লিয়াৰ ডাপ আগতে PSLC আৰু কংগ্ৰেছ পৰিয়াল আছে, কিন্তু তেখেতসকলক কৈছে যে ইয়াত এবাৰ অহাবাৰ নিৰ্বাচনত 2026ত বিধানসভা নিৰ্বাচনত এই গাঁৱতো অপজিশ্যন জিৰ' কৰিম বুলি তেখেতে আজি সভাতে তেখেতৰ যিবিলাকৰ যোগদানৰ সভাপতি সভাপতি PSLC তেখেতে আজি তেখেতৰ মুখৰ পৰা তেখেতে কৈছে হ'ব স্যাৰ। আৰু যিহেতু আজিৰ এবাৰ ঠায়ে ঠায়ে বিজেপি মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰাৰ পিছত দালি চেনি নিমখ এইখিনি সুলভ মূল্যত দিয়া হৈছে আৰু বিজেপি জয় হোৱাৰ পাছতে মিঠাতেলো দিব বুলি মুখ্যমন্ত্ৰী কৈছে দিব। এইটো মই আধৰুণি কৰিছোঁ, কাৰণ আপোনালোকে জানে যে অৰুণোদয়ৰ স্কিমৰ প্ৰত্যেক মাহত মহিলা একাউণ্টত যিবিলাকৰ দৰিদ্ৰ ৰেখা পৰিয়ালৰ একাউণ্টত প্ৰথম আৰম্ভ কৰিছে 830 পৰা IE1000, এতিয়া 250 এনেকৈ বঢ়াই গৈ আছে। আজি আপোনালোকৰ চব যিবিলাক ষ্টুডেণ্টবিলাকৰ পকেট মানিৰ কাৰণে তেওঁলোকে খৰচ হয়, ছোৱালীবিলাকে কলেজত গ'লে এডমিশ্যনৰ ফ্ৰী, বুকছৰ ফ্ৰী, লগতে তেওঁলোকৰ টকা প্ৰত্যেক মাহত 1000 টকা পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰে 2500 পাব, পোষ্ট গ্ৰেজুৱেট পাছ কৰে 50,000 পাব বছৰত। গতিকে সেইবিলাক সুবিধা কোনে দিছে? আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে হৈছে। প্ৰথমবাৰ চাউলটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিনামূলীয়া হৈছে। কংগ্ৰেছৰ শাসন আমলত 4 টকা 5 টকা 6 টকালৈকে কিনিব, 7 টকালৈকে আছে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ লগে লগে চাউলৰ বিনামূলীয়া কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ অহাৰ পিছত এতিয়া প্ৰথমবাৰ চেনি আৰু লগতে নিমখ আৰু দালি 117, কিন্তু আকৌ এইটো জানুৱাৰী মাহৰ পৰা আকৌ এইটো 100 ৰুপিজ দিলে 100 টকা দিলে সেই 3টা বস্তু পাব এটা পেকেজত, দালি নিমখ আৰু চেনি, এই 3টা পাব। গতিকে এনেধৰণৰ চৰকাৰ মোক দেখা নাই। অসমখন শান্তি হৈছে। কাৰ্বি আংলঙৰ আটাইতকৈ উগ্ৰপন্থী জন্ম হৈছে কাৰ্বি আংলং। কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে, কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই, আপোনালোকে দেখা পাইছে। গতিকে ৰাইজে ওলাই আহিছে, ৰাইজে আহি আছে।